শিৱসাগৰত দুটাকৈ প্ৰকাণ্ড দুষ্প্ৰাপ্য মৃত কাছৰ উদ্ধাৰক লৈ চাঞ্চল্য জীৱশ্ৰেষ্ঠ মানুহৰ নিকৃষ্ট কাণ্ডৰ ফলত মৃত্যুমুখত পৰিব লগা হ'ল দুটাকৈ দুষ্প্ৰাপ্য বৰকাছ এই দুখজনক ঘটনা সংঘটিত হৈছে শিৱসাগৰত শিৱসাগৰ বৰপুখুৰীৰ যমুনাত উদ্ধাৰ দুটাকৈ প্ৰকাণ্ড মৃত কাছ ঐতিহাসিক যমুনাত উদ্ধাৰ হোৱা কাছকেইটা ওজন প্ৰায় কুইণ্টল হ'ব বুলি জানিব পৰা গৈছে যি সময়ত যমুনা বেদখলমুক্ত কৰিবৰ বাবে দল সংগঠনে দাবী জনাই আহিছে সেই সময়তে যমুনাত উদ্ধাৰ হৈছে কুইণ্টল ওজনৰ মৃত কাছ যমুনাত পেলোৱা আৱৰ্জনাৰ ফলতে মৃত্যু হৈছে কাছ দুটাৰ এই অভিযোগ স্থানীয় ৰাইজে যমুনাত উপঙি থকা মৃত কাছ দুটা প্ৰত্যক্ষ কৰে তাৰ পাছতে বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে কাছকেইটা শিৱসাগৰৰ পৰা ৰাতু কুমাৰ নাথৰ ৰিপৰ্ট লেংডন বাতৰি চক আমি সদু টাইমছ ছাত্ৰসন্থাই প্ৰতি মুহূৰ্তত আমি জিলা প্ৰশাসনক অনুনয় বিনয় কৰি আহিছোঁ যে এই যমুনাখন সংৰক্ষণ কৰক শোভাবৰ্ধন কৰক আজি যি ধৰণে ইয়াত দুটা কাছ মৃতপ্ৰায় অৱস্থাত উদ্ধাৰ হৈছে ইয়াৰ মূলতে আমি ক'ব খোজোঁ যে এই যমুনাখন আপোনালোকে দেখিবলৈ পাব সংৰক্ষণৰ অভাৱত ইয়াত ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত হৈছে ইয়াত পেলনীয়া শিৱসাগৰ জিলাৰ পেলনীয়া জাবৰ জোঁথৰ পেলোৱা স্থানলৈ পৰিণত হৈছে আৰু ইয়াত অতি পুৰণিকলীয়া এই দুটা যি কাছ ইতিমধ্যে মৃত্যুমুখত পৰিলে ইয়াৰ মূলতে এটাই কাৰণ ইয়াত কোনো ধৰণৰ জিলা প্ৰশাসনে যমুনাখন জীয়াই তোলাৰ ক্ষেত্ৰত ইয়াত বেদখল যি চলিছে তাৰ সমান্তৰালকৈ যি প্ৰদূষণৰ কথা এই কথা বতৰাবোৰ ইয়াত আছে ইয়াত অবৈধ যিসমূহ আপত্তিজনক বস্তু ইয়াত মানুহে পেলাই আৱৰ্জনাৰ পৰা আদি কৰি ইয়াৰ ফলশ্ৰুতিতে অতি পুৰণিকলীয়া দুটা কাছৰ ইতিমধ্যে ইয়াত মৃত্যু হৈছে অতি হতাশাজনক খবৰ আৰু গতিকে এই জীৱকুল যদি ভৱিষ্যত দিনত সুৰক্ষিতভাৱে বা ৰক্ষা কৰি ৰাখিব বিচাৰে তেনেহ'লে জিলা প্ৰশাসনৰ এতিয়াও সময় আছে আমি পুনৰবাৰ কৈছোঁ যে যমুনাখন উচ্ছেদৰ জৰিয়তে প্ৰকৃতাৰ্থত সংৰক্ষণ কৰক শোভাবৰ্ধন কৰক অন্যথা কিন্তু অনাগত দিনত এই যমুনাৰ ইয়াত থকা যিসমূহ পুৰণিকলীয়া জীৱকুল ইতিমধ্যেও আছে এই গোটেই জীৱসমূহ যে মৃত্যু ঘটিব এইটো প্ৰায় নিশ্চিত হৈছে গতিকে জিলা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ এতিয়াও সময় আছে তৎকালীনভাৱে যুদ্ধকালীন প্ৰস্তুতিৰে যি ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত হোৱা যি যমুনা যাতে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক আমি তাৰে দাবী উত্থাপন কৰিছোঁ হয় বৰ দুখ লগা ঘটনা এটা শুনিলোঁ আপোনালোকৰ জৰিয়তে জীৱকুল এইটো এটা সতৰ্ক আমাৰ শিৱসাগৰীয়া ৰাইজৰ কাৰণে যে যমুনাখন গতিৰোধ হৈ গৈছে আৰু সেই গতিৰোধ যমুনাখনত যি জীৱকুল বাস কৰে সেই জীৱকুলৰ প্ৰাণৰ প্ৰতি এটা আমাৰ প্ৰত্যাহ্বান আহিছে কাৰণ এই যমুনাখনত গতিৰোধ হৈ থকা যমুনাখনত অবাধে মানুহে পেলনীয়া সা সামগ্ৰীবোৰ পেলাই আছে য'ত প্লাষ্টিক আৰু থাৰ্মকলৰ দৰে ভয়ংকৰ কিছুমান সামগ্ৰী যমুনাত মিহলি হৈ আছে আৰু সেইবোৰ একে ঠাইতে বহুদিন ধৰি থকাৰ ফলত কি হৈছে জীৱকুলৰ খাদ্য শৃংখলৰ ওপৰত প্ৰভাৱ পৰিছে জীৱকুলৰ শ্বাস প্ৰশ্বাসজনিত সমস্যাত ভুগিছে ঠিক তেনেকৈ হজম শক্তিৰ ওপৰতো জীৱকুলৰ জীৱকুলে সমস্যাত ভুগিছে এইবিলাক কাৰণতেই আজিৰ এই দুখদায়ক ঘটনাটো ঘটিছে আৰু দ্বিতীয়তে যমুনাখন গতিৰোধ কিয় হৈছে আমি সকলোৱে জানো যমুনাখনক আমি গতি এটা দিব লাগিব ইয়াত প্ৰৱাহমান জলধাৰা এটা সৃষ্টি কৰিব লাগিব যাৰ ফলত জীৱকুল এটা সুস্থ অৱস্থাত বসবাস কৰিব পৰা পৰিস্থিতি এটা যমুনাখনত সৃষ্টি হয়